এই ধৰ্মালোচনী সভাৰ মোৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আমাৰ মঞ্চত উপবিষ্ট আমাৰ নুৰুল আমিনকে ধৰি দুয়োগৰাকী আমাৰ অতিথি আৰু মোৰ সন্মুখত থকা শ্ৰদ্ধাৰ ধৰ্মপান ৰাইজ, যুৱকসকল, শান্তি প্ৰতিষ্ঠা কৰিব। কাৰণ হজৰত মহম্মদ আমাৰ সকলোৰে তেখেতৰ প্ৰতি শ্ৰদ্ধা ভক্তি অকল যে ইছলাম ধৰ্মৰ মানুহৰে আছে নহয়, সকলো মানুহৰে আছে। তেখেতে কৰ্মই ধৰ্ম ইয়াত বিশ্বাসী যে আমি ভাল কাম কৰিব লাগিব, কৰ্মৰ জৰিয়তে প্ৰতিষ্ঠিত হ'ব লাগিব। তেখেতৰ চিন্তা বাস্তৱসন্মত, তেখেতৰ চিন্তা বিজ্ঞানসন্মত, তেখেতৰ জীৱন পৰিক্ৰমা যিখিনি আমি ইমানখিনিতো নাজানো, কিছু পৰিমাণে জানো। যেতিয়া আমি স্কুলত পঢ়িছিলোঁ সেই সময়ত তেখেতৰ জীৱন পৰিক্ৰমাৰ দুই এটা কথা, যে এগৰাকী মাতৃয়ে নিজৰ সন্তানক হজৰত মহম্মদৰ ওচৰলৈ লৈ গৈছিল, যে সন্তানে বৰ চেনি খায়, মিঠা খায়, কিন্তু মিঠাটো এৰুৱাব লাগে। চিম্পুল কথা, হজৰত মহম্মদে বুজাই দিব, তেওঁৰ সন্তানে মিঠা এৰিব। কিন্তু হজৰত মহম্মদে সেইদিনা মাতৃগৰাকীক কৈছিল যে আপুনি এমাহ পিছত আপোনাৰ সন্তানক লৈ আহিব। আৰু এমাহ পিছত সেইমতে মাতৃগৰাকীয়ে লৈ গ'ল। লৈ যোৱাৰ পিছত তেওঁৰ সন্তানক হজৰত মহম্মদে খুব ভালকৈ বুজাই দিলে আৰু গৈ পেলাই মিঠা এৰিলে। এই কথাটো মাতৃগৰাকী হজৰত মহম্মদৰ প্ৰতি সন্তুষ্ট যে তেওঁৰ সন্তানক মিঠাই এৰুৱাই দিলে, কিন্তু এটা প্ৰশ্নবোধক চিন মূৰত সোমাই থাকিল যে এই কথাটো ক'বলৈ একমাহ সময় কিয় লাগিল বুজাবলৈ। এদিন হজৰত মহম্মদক যেতিয়া সুধিলে যে আপুনি কোৱা মতেই মোৰ ল'ৰাটোৱে মিঠাই এৰি দিলে, কিন্তু এই কামটোতো এমাহ আগতো আপুনি কৰিব পাৰিলেহেঁতেন, যে এমাহ যে সময় ল'লে। কৈছে নহয়, এই যে মিঠা তেওঁক এৰিবলৈ ক'বলৈ ময়ে নিজে এই মিঠা খোৱা অভ্যাসটো মোৰ বেছি আছিল, আৰু মিঠা মই এৰি চালোঁ কি কি আচলতে লাভ বা কেনে লাগে, এই কথাৰ মাজেৰে বুজালোঁ। গতিকে তেওঁ আমাৰ যে কিছুমান ধৰ্মৰ নামত আমি যিকোনো কথা নিজক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমাৰ ওচৰত যদি আহে, যি ধৰ্মই নহওক কিয়, যেতিয়া ল'ৰা ছোৱালীক বুজাবলৈ দিয়ে, আমি ধৰ্মগুৰি একাংশ এনেকুৱা আছে যে বুজাই দিব যে মিঠা খালে অমুক হয়, মিঠা নাখাবা তমুক হয়, কিন্তু নিজে খাই থাকে। মানে এতিয়া সমাজত বেয়া কাম বা ফাঁকি দিয়াটো, মিছা কথা কোৱাটো বেয়া কাম। হজৰত মহম্মদে মিছা কথা কোৱা নাছিল। হজৰত মহম্মদে নিজে যি কাম কৰিছিলে সেই কামটো আনক নকৰিবলৈ কেনেকৈ ক'ব। মানে এনেধৰণে সত্যৰ ওপৰত তেওঁ প্ৰতিষ্ঠিত হৈ যিটো ধৰ্ম প্ৰচাৰ কৰিছে, গতিকে এনেধৰণৰ ব্যক্তি বা এনেধৰণৰ ধৰ্ম প্ৰচাৰ কৰা মানুহ বা এনেধৰণৰ ধৰ্ম প্ৰচাৰকক সন্মান মৰ্যাদা কোনে নকৰিব। মানে তেওঁ কিমান ওপৰত, তেওঁৰ স্থানটো কিমান ওপৰত। এজন শিশুক মিছা কথাৰে তেওঁ বুজাই দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজে মিছা কথা নকয়। তেওঁ নিজে কৰি থকা কামটো আনক নকৰিবা বুলি নকয়। গতিকে যদি বেয়া কাম তেওঁ নকৰে, মিঠা খোৱালে যদি অপকাৰ হয় তেওঁ নাখায়। গতিকে মিঠা এৰি পেলাইহে তেওঁক এমাহ সময় লাগিল বুজাবলৈ। গতিকে সেই জনা
কিমান ওপৰত আমাতকৈ, হজৰত মহম্মদ কিমান ওপৰত। গতিকে কিছু তেওঁৰ জীৱন পৰিক্ৰমাত এনেধৰণৰ বহু ঘটনা আছে। গতিকে আমি সকলোৱে জানো, আমি এতিয়া কওঁ যে ৰাগিয়াল বস্তু আমি এৰিব লাগে। এতিয়া কোৰাণততো কেতিয়াও নাই ৰাগিয়াল বস্তু ক'ৰবাত গ্ৰহণ কৰিব পাৰে বুলি কোনোবা আমাৰ ধৰ্ম প্ৰচাৰকে ক'ব পাৰে নেকি?